লখৰাৰ হাউকুচি তিনিআলিত আজি সাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধিৰ সহযোগত শংকৰদেৱ আৰু জিএনআৰচি চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰীয় অংগ কলা সংৰূপ সংস্থাৰ অংগদান আৰু অংগদানৰ ওপৰত সজাগতা সভা এখনো অনুষ্ঠিত হৈ যায়। স্বাস্থ্য সেৱা শিবিৰত ২০০ গৰাকীৰো ওপৰ ব্যক্তিয়ে এই চিকিৎসা সেৱা গ্ৰহণ কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। গুৱাহাটী মেডিকেল কলেজৰ ৰিজনেল অৰ্গেন এণ্ড টিচু ট্ৰান্সপ্লাণ্ট অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ। তাক ৰোটো বুলি কোৱা হয়। ৰোটোৱে একচুৱেলি অৰ্গেন ট্ৰান্সপ্লাণ্ট যোনখিনি এক্টিভিটি হয় সেই এক্টিভিটিখিনি মনিটৰ কৰে। তো ৰোটো হ'ল ৰিজনেল অৰ্গেনাইজেশ্যন। ই গোটেই আমাৰ নৰ্থ ইষ্টৰ 6খন ষ্টেটক আমি মনিটৰ কৰিব লাগে। আৰু আমি সমাজৰ মাজত সজাগতা বৃদ্ধি অৰ্গেন ডনেশ্যনৰ ওপৰত অংগদানৰ ওপৰত আমি সজাগতা বৃদ্ধিৰ কাৰণে কাম কৰি আছোঁ। তো তাৰ উপলক্ষে আজি আমাক ইয়াতে আমন্ত্ৰণ জনালে আৰু আমি আহিছোঁ। এতিয়া আমি তেওঁলোকৰ লগত ইয়াতে যোনখিনি পেচেণ্ট আছে বা বেলেগ হস্পিটেলৰ যোনখিনি ষ্টাফ মেম্বাৰ ডক্টৰছ আহিছে তেওঁলোকৰ মাজত আমি অংগদানৰ লৈ পিনি আলোচনা কৰিম। আৰু অংগদান কৰিলে এজন অংগদাতাই 8জন মানুহৰ জীৱন বচাব পাৰে। এই ধৰণৰ মেছেজবিলাক আমাৰ সমাজত বা গাঁৱে ভূঞে মানুহবিলাকে নাজানে। চবেই অকল জানে যে কিডনী ট্ৰান্সপ্লাণ্ট হ'লে যেনেকৈ ঘৰৰ মানুহ এজনে এটা কিডনী দান কৰি পিনি এজন মানুহক বচাব পাৰে তেনেকৈয়ে জানে। কিন্তু মৃত মানুহেও যে অংগদান কৰি পিনি বহুত মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে সেই বিষয়ে লৈ পিনি মানুহৰ মাজত আমি সজাগতাৰ কাৰণে কাম কৰি আছোঁ। ধনী ফাউণ্ডেশ্যনৰ উদ্যোগত আজি ২৪ নং ৱাৰ্ডৰ পাৰিষদ ডাঙৰীয়াই আপোনালোক যিকেইজন চিকিৎসক আহি আমাৰ পিছপৰা অঞ্চলৰ যিসকল মহিলা বেমাৰত পৰি আছিল বা তেওঁলোকে সুবিধা সুযোগ পোৱা নাছিল তেওঁলোকক আজি দিনটো সহায় কৰাৰ বাবে আমি প্ৰথমলৈকে উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ। লগতে মোৰ কাষত থকা দাদাই আজি এই সৌজন্যত আমাক সকলোকে আনি ইয়াত বহুৱাই যে আমাক বেমাৰখিনি দেখাব পৰাকৈ আমাক বহুৱালে তাৰ বাবে দাদালোকো ধন্যবাদ থাকিল, বিজু মধিয়ালৈকে থাকিল। লগতে নেত্ৰালয়ৰ পৰা অহা যিটো ডক্টৰৰ টীম সকলোলৈকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু স্বাগতম থাকিল। আকৌ তেওঁলোকক যাতে আমি বেমাৰক দেখুৱাব পৰা সুবিধাখিনি তেওঁলোকে আমাক লৈ দিয়ে তাৰ বাবে পুনৰবাৰ আশাবাদী হৈ থাকিলোঁ আমি। আৰু ইয়াত থকা প্ৰত্যেকগৰাকী মহিলাই আজি অকণমান সময় লৈ বেমাৰটো প্ৰধান, আজিৰ যুগত প্ৰধান হৈছে বেমাৰৰ পৰা সাৱধানে থাকিব পৰাকৈ আপোনালোকে যিখিনি পৰীক্ষা কৰিলে তাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকে অশেষ ধন্যবাদ থাকিল। মই হৰিয়াকৈ কৈ মোৰ মন্তব্য সামৰণি মানে সাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু আমাৰ ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধিৰ সহযোগত আমাৰ ইয়াত যি আজি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে সঁচাকৈ লেখত ল'বলগীয়া। আৰু এই অঞ্চলটো একেবাৰে দুখীয়া শ্ৰেণীৰ ৰাইজৰ ৱাৰ্ড এইটো। গতিকে ৰাইজে উপকৃত হৈছে, বিনামূলীয়াকৈ চিকিৎসা পায়। আৰু ভৱিষ্যতো ঠিক এনেকৈ তেখেতসকল এই ৰাইজক যদি আপোনালোকে সহযোগ কৰে ভাল লাগিব। গতিকে আমি প্ৰগতিশীল সংঘ, এই সংঘটো দেখিছে ৰাইজৰ বিভিন্ন কামৰ কাৰণে এই সংঘটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই আমাৰ সংঘৰ জৰিয়তে বিভিন্ন সামাজিক কাম আমি কৰি আহিছোঁ। গতিকে আটাইতকৈ ভাল লাগিছে আমাৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা মেডিকেলৰ পৰা যিসকল আহিছে ডক্টৰ আহিছে আৰু আমাৰ নেত্ৰালয়ৰ পৰা যিসকল ডক্টৰ আহিছে লগতে আমাৰ জিএনআৰচিৰ পৰাও আহিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যাতে আগন্তুক দিনতো এনেকৈ বিনামূলীয়াকৈ ৰাইজক সহযোগিতা আগবঢ়াই থাকে। মই বিজু মেধি, আমাৰ ২৪ নং ৱাৰ্ডৰ পাৰিষদ। আজি আমাৰ ৱাৰ্ডত আমাৰ সাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আমাৰ ২৪ নম্বৰ ৱাৰ্ডৰ সহযোগত আমাৰ ৰাইজৰ বাবে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু লগতে ইয়াতে অংগদানৰ এক সজাগতা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে। আমাৰ অঞ্চলৰ আমাৰ ৱাৰ্ডৰ যথেষ্ট সংখ্যক আমাৰ ৰাইজ আহি ইয়াত তেওঁলোকে চকুৰ বিনামূলীয়া পৰীক্ষা কৰাইছে, লগতে স্বাস্থ্য পৰীক্ষা কৰাইছে আৰু লগতে অংগদানৰ বাবে যি প্ৰচেষ্টা তেখেতসকলে লৈছে ইয়াত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে ৩গৰাকী আমাৰ অংগদান কৰা ব্যক্তি ওলাইছে, তেওঁলোকৰ অংগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আজি সাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধি ডাঙৰীয়াৰ সহযোগত আৰু শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকৰ দলৰ আৰু জিএনআৰচিৰ চিকিৎসকৰ দলৰ সহযোগত আৰু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰীয় অংগ সংৰক্ষণ আৰু সংৰক্ষণ সংস্থাৰ সহযোগত অংগদান আৰু অংগদানৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছে।
আৰু ইয়াতে বিপুল সঁহাৰি আমি লাভ কৰিছোঁ আৰু আমাৰ এতিয়া চকু চিকিৎসা শিবিৰ চলি আছে আৰু লগতে স্বাস্থ্য শিবিৰ চলি আছে। এতিয়ালৈকে আমাৰ কেটৰেক্ট চানি পৰা কিমান হৈছে এতিয়ালৈকে আমি গম পোৱা নাই আৰু অনাগত দিনত যিখিনি চানি পৰা ৰোগী ধৰা পৰিছে তেওঁলোকক আমাৰ নেত্ৰালয় গাড়ীৰে ফ্ৰীলে বিনামূলীয়াকৈ লৈ যোৱা হ'ব আৰু অপাৰেশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু অংগদানৰ সজাগতাটো এই কোনো কাৰণে কৰা হৈছে যে আমি জীয়াই থাকোঁতে ৰক্তদান কৰিব পাৰোঁ আৰু মৃত্যুৰ পিছতো আমি অংগদান কৰি কেনে আমাৰ অংগখিনি জ্বলি যোৱাতকৈ আমি যদি অংগদানৰ জৰিয়তে আন এজনৰ চকু বা যিকোনো ধৰক আমাৰ অংগৰ এটা অংশ যদি দান কৰি যাব পাৰোঁ সেইটো কাৰণে আমাৰ সজাগতাটো কৰিব লাগে আৰু সেই প্ৰচেষ্টাতে আমাৰ গুৱাহাটী ৰোডৰ পৰা আমাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে উদীপ্ত বৰুৱা, স্মৃতি বৰা আৰু আশিষ চৌধুৰী আৰু আমাৰ GNRCৰ ডক্টৰো আহিছে, ডক্টৰ মৃদুল ভৰালী, মৃদুল পৱন ভৰালী আৰু সকলোখিনি এতিয়া আমাৰ শিবিৰ চলিয়ে আছে আৰু ইয়াতে আমাৰ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়া আহি আছে, তেখেতৰ আজি খুব বৰষুণ হোৱাৰ কাৰণে তেওঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহি আছে। তেওঁ এতিয়ালৈকে শিবিৰত উপস্থিত হ'ব পৰা নাই কাৰণ ৰাস্তাত বৰষুণ হোৱাৰ কাৰণে তেওঁ ৰখি গ'ল আৰু তেওঁ আহি আছে, আহি পাবহি আৰু অলপমান পিছতে। আৰু নমস্কাৰ।